Hello students, welcome to our YouTube channel. Students, আজিৰ এই ভিডিঅ'টিত ক্লাস 6 ৰ নতুন গণিত অৰ্থাৎ নিউ ম্যাথমেটিক্স ৰ পাৰ্ট 1 ৰ এক গাণিতিক আৰ্হি এই পাঠটিৰ তোমালোকক মই অলপমান বুজাই দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকা। এতিয়া চোৱা ইয়াতে কি দি থোৱা আছে আমাক কৰি চাও আহা দিছে 1.1 ত। ঠিক আছে, ইয়াতে এক নম্বৰত কি দিছে তোমালোকে চোৱাচোন। এক নম্বৰত দিছে যে তোমাৰ শ্ৰেণী কোঠা আৰু চৌপাশে কেনেকুৱা ধৰণৰ আৰ্হি পৰ্যবেক্ষণ কৰিলা সুধিছে। এতিয়া আৰ্হিনো কি হয় সেইখিনি জানিবলৈ আমি ওপৰত থকা এইখিনি ভালদৰে পঢ়িব লাগিব। প্ৰথমতে আমি অলপমান পঢ়ি চাও আহাচোন ইয়াতে কি লিখা আছে। ঠিক আছে, এতিয়া চোৱা ইয়াত লিখা আছে যে এই বৈচিত্ৰ্যময় প্ৰকৃতিখন সৰু ডাঙৰ গছবোৰৰ আকৃতি প্ৰতিখন পাতবোৰত থকা হীৰা উপহীৰাৰ আৰ্হি বা চানেকি সূৰ্যমুখী ফুলৰ কুণ্ডলী ঢৌ আদিৰে পূৰ্ণ হৈ আছে। সূৰ্য চন্দ্ৰ আৰু তৰাবোৰৰ গতিপথত তোমালোকে আৰ্হি দেখিবলৈ পোৱা। তোমালোকে চাবাচোন সূৰ্য চন্দ্ৰ আৰু তৰাবোৰৰ যিবিলাক গতিপথ আছে তাত তোমালোকে একোটা আৰ্হি দেখিবলৈ পাবা। আৰ্হিবোৰে আমাৰ দৈনন্দিন জীৱনৰ একোটা অংশ। উদাহৰণস্বৰূপে বল এটা যদি আমি নিক্ষেপ কৰোঁ বা যদি আমি বল খেলোঁ আৰু যদি আমি বতৰ পৰ্যবেক্ষণ কৰোঁ তেতিয়াও আমি বিভিন্ন ধৰণৰ আৰ্হি দেখিবলৈ পাম। আৰ্হি এটাই আমাক ইয়াৰ আঁৰৰ নিয়মাৱলী বুজাত সহায় কৰে আৰু একোটা আৰ্হিয়ে ক্ৰম এটাত ভৱিষ্যতে কি হ'ব তাৰ আগজাননী দিয়ে। গণিত শাস্ত্ৰত সংখ্যা আকৃতি আৰু চিত্ৰক লৈ আমি চৰ্চা কৰোঁ। এইবোৰৰ প্ৰায়েই আৰ্হিকেই অনুসৰণ কৰে। যেতিয়া কিবা এটাই আৰ্হি অনুসৰণ কৰে তেতিয়া ইয়াৰ এটা নিৰ্দিষ্ট নিয়ম বা সম্পৰ্ক থাকে। গতিকে তোমালোকে এক নম্বৰ যিটো প্ৰশ্ন আছিল এই এক নম্বৰ প্ৰশ্নটোৰ তোমালোকে উত্তৰটো এনেধৰণে লিখিবা। প্ৰশ্নটো কি দিছিল আৰু এবাৰ কৈ দিছোঁ যে তোমাৰ শ্ৰেণীকোঠা আৰু চৌপাশে কেনেকুৱা ধৰণৰ আৰ্হি পৰ্যবেক্ষণ কৰিলা। এতিয়া চোৱা শ্ৰেণীকোঠাটোত কি আছে তোমালোকৰ নিশ্চয় ফেন আছে। ফেনখন কেনেকুৱা, ফেনখন গোলাকাৰ। ঠিক তেনেকুৱা ধৰণে চোৱা টেবুলখন বা ব্লেকবৰ্ডখন বা টেবুলখন বা ডাষ্টাৰ কেনেকুৱা ৰেক্টেংগল হয়নে নহয়। গতিকে এইবোৰ হৈছে একোটা আৰ্হি। বা তোমালোকে যদি ফ্লাৱাৰ দেখিছা ফুল ঠিক আছে, এইবোৰ হৈছে একোটা আৰ্হি। গতিকে আৰু কি আৰ্হি পৰ্যবেক্ষণ কৰিলা তোমালোকে এইটো নিজে লিখি ল'ব পাৰিবা, একেবাৰে সহজ হয়। নেক্সট সুধিছে যে সেই আৰ্হিবোৰত থকা নিয়মবোৰ পৰ্যবেক্ষণ কৰি চিনাক্ত কৰিব পাৰিবানে। এতিয়া ইয়াতে কি লিখিব লাগিব, ইয়াতে তোমালোকে লিখিব লাগিব কি বুলি লিখিবা, পাৰিম বুলি লিখিবা। ঠিক আছে, কি লিখিবা, পাৰিম। ঠিক আছে, নেক্সট তোমালোকে চোৱা পেজ নম্বৰ 4ত থকা কৰি চাও আহা 1.2। ইয়াৰে এক নম্বৰ যিটো প্ৰশ্ন আছিল এই এক নম্বৰ প্ৰশ্নটোত কি দিছে চোৱাচোন। প্ৰশ্নটোত দিছিল যে ওপৰৰ তালিকাখন চাই সংখ্যাৰ আৰ্হিবোৰ চিনাক্ত কৰিব পাৰিবানে। ইয়াৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা যে ওপৰৰ তালিকাখন চাই আমি সংখ্যাৰ আৰ্হিবোৰ চিনাক্ত কৰিব পাৰিম। প্ৰত্যেকটো সংখ্যাৰ আৰ্হিত পূৰ্বৱৰ্তী সংখ্যাটোৰ পৰা আমি পৰৱৰ্তী সংখ্যাটো আমি উলিয়াবলৈ পাৰিম। ইয়াৰ উত্তৰটো তোমালোকে এক নম্বৰ উত্তৰটো এনেধৰণে লিখি ল'বা। নেক্সট তোমালোকে চোৱা পেজ নম্বৰ 4ত থকা কৰি চাও আহা 1.2ৰ এইখিনি। ইয়াতে এক নম্বৰত কি দিছে তোমালোকে চোৱাচোন। এক নম্বৰত দিছে যে ওপৰৰ তালিকাখন চাই সংখ্যাৰ আৰ্হিবোৰ চিনাক্ত কৰিব পাৰিবানে তোমালোকক কুৱেশ্যন কৰিছে। কোনখন তালিকাৰ কথা কৈছে, এই তালিকাখন, তালিকা নম্বৰ 1। এই তালিকাখন কি দিয়া আছে, কিছুমান সংখ্যাৰ আৰ্হি দিয়া আছে। এই যিবিলাক আৰ্হি দি থোৱা আছে এইখিনিত যিবিলাক আৰ্হি দি থোৱা আছে এইকেইটা আৰ্হি তোমালোকক চাব দিছে, চাই পৰৱৰ্তী 5টা সংখ্যা তোমালোকক লিখিব দিছে। এই আৰ্হিকেইটা তোমালোকে কি দিয়া আছে তোমালোকে প্ৰথমতে জানিব লাগিব, তেতিয়াহে তোমালোকে পৰৱৰ্তী 5টা সংখ্যা উলিয়াবলৈ পাৰিবা। তোমালোকে চোৱা 2 নম্বৰৰ প্ৰথমটো আমি চাওঁ। প্ৰথমটো এইখন তোমালোকক তালিকা চাব দিছিল, চাই প্ৰতিটো আৰ্হি পৰৱৰ্তী 5টা লিখিব দিছিল। এই তালিকাখনত চোৱা ইয়াতে কিমান আছে, 1 আছে। গতিকে ইয়াৰে আনচাৰটো কি হ'ব, ইয়াতে যদি আৰ্হিটো চাই আমি পৰৱৰ্তী 5টা আমি লিখোঁ ইয়াতেও কি হ'ব 1 1 1 1 1। ঠিক আছে, এইটোৱে হ'ব 2 নম্বৰৰ 1 নম্বৰটোৰ উত্তৰ। ঠিক আছে, এতিয়া আমি 2 নম্বৰটো লিখিম। তোমালোকে চোৱা 2 নম্বৰটো চোৱা। 2 নম্বৰত কি দিছে চোৱা, প্ৰথমতে দিয়া আছে 1, তাৰপিছত দিয়া আছে 3, তাৰপিছত দিয়া আছে 5। ইয়াত চোৱা
মাজত এটা এটা ৰৈ গৈছে যেনে 1ৰ পিছত 2 ৰৈ গৈছে 3ৰ পিছত 4 ৰৈ গৈছে এনেকুৱা ধৰণে 13ৰ পিছত আমি যদি এটা এৰি দিওঁ 13ৰ পিছত এটা সংখ্যা এৰিলে কি হ'ব যুগ্ম সংখ্যাটো যদি এৰি দিওঁ 14টো এৰি দিলে কি লিখিব পাৰো আমি 15 লিখিব পাৰো হয়নে 15 লিখা 15ৰ পিছত 16টো এৰি লিখা ঠিক আছে সেই শাৰীটো তোমালোকে ফলো কৰা কিমান হ'ব 17 হ'ব তাৰ পিছত 17ৰ পিছত 18টো এৰি লিখা কি হ'ব পিছত এটা সংখ্যা এৰি লিখা কি হ'ব 19 হ'ব 19ৰ পিছত 20টো এৰি লিখা 20টোৰ পিছত কি হ'ব 21 ঠিক আছে 21ৰ পিছত 22টো এৰি আকৌ কি লিখিব পাৰো আমি 23 গতিকে ইয়াৰ 2 নম্বৰটো আমি পালো এইখিনি 15 17 19 21 আৰু 23 এতিয়া তোমালোকে চোৱা 3 নম্বৰটো 3 নম্বৰত কি দিয়া আছে চোৱা 2 দিয়া আছে তাৰ পিছত দিয়া আছে 4 6 8 10 12 আৰু 14 দিয়া আছে তোমালোকে চোৱাচোন 2ৰ লগত কি হৈছে 2 যোগ হৈছে 2ৰ লগত 2 যোগ হওঁতে কি হ'ল 2ৰ লগত 2 যোগ হৈ কিমান হ'ল 2ৰ লগত 2 যোগ হৈ 4 হ'ল 4ৰ পিছত আকৌ 2 যোগ হৈ কিমান হ'ল 4ৰ লগত 2 যোগ হৈ কিমান হৈ গ'ল 6 6ৰ লগত 2 যোগ হৈ কিমান হৈছে চোৱা 8 হৈছে এনেকুৱা ধৰণে আমি ইয়াৰে পিছৰ পাঁচটা পৰৱৰ্তী পাঁচটা সংখ্যা উলিয়াবৰ কাৰণে কি কৰিম 14ৰ লগত আমি কি কৰিম 2 প্লাস কৰিম তেনে 14 + 2 16 নেক্সট আকৌ আমি কি কৰিম 16ৰ লগত আমি 2 প্লাস কৰিম এনেকুৱা ধৰণে আমি আনসাৰটো উলিয়াব লাগিব গতিকে কৰি দিছো তোমালোকে চাই যোৱা এই চোৱা 14ৰ শেষত আছে 14ৰ লগত 2 প্লাস কৰো কিমান হ'ব 16 হ'ব 16ৰ লগত 2 প্লাস কৰিলে কিমান হ'ব 18 হ'ব 18ৰ লগত 2 প্লাস কৰিলে 20 হ'ব 20ৰ লগত যদি আমি 2 যোগ কৰো বা প্লাস কৰো 22 হ'ব 22ৰ লগত আৰু যদি আমি 2 যোগ কৰো কিমান হ'ব 24 এইটোৱে হৈছে ইয়াৰ উত্তৰ একেবাৰে সহজ হয় ঠিক আছে এনে ধৰণে তোমালোকে লিখি লবা আশা কৰিছো তোমালোকে বুজি পাইছা যদি বুজি পাইছা ভিডিঅ লাইক কৰি দিয়াৰ লগতে তোমাৰ বন্ধু-বান্ধৱীসকলৰ লগতো শেয়াৰ কৰি দিবলৈ নাপাহৰিবা লগতে প্লে ষ্টৰৰ পৰা আমাৰ মোবাইল এপ ডাউনলোড কৰি লবা আৰু ক্লাছ 6ৰ হোৱাটছআপ চেনেলত তোমালোকে জয়েন কৰি লবা সকলোবোৰ লিংক তোমালোকে ডেসক্ৰিপচনতে পাবা এতিয়া নেক্সট তোমালোকে চোৱা 4 নম্বৰটো 4 নম্বৰত কি দিছে তোমালোকে চোৱাচোন প্ৰথমতে দিয়া আছে 1 তাৰ পিছত 3 তাৰ পিছত 6 10 15 21 আৰু দিয়া আছে 28 একেটা কি সংখ্যা একেটা হৈছে ত্ৰিভুজীয় সংখ্যা গতিকে ইয়াৰ পৰৱৰ্তী পাঁচটা সংখ্যা আমি কেনেকৈ উলিয়াম তোমালোকে চোৱা ইয়াত তোমালোকে 4 নম্বৰৰ সলিউশন বুলি লিখি লব পাৰা এতিয়া আমি ইয়াত মন কৰিব লাগিব যে 1ৰ লগত কিমান যোগ হৈছিল তোমালোকে মন কৰাচোন 1ৰ লগত কিমান যোগ হৈছিল 1ৰ লগত 2 যোগ হৈছে 2 যোগ হৈ কিমান হৈছে চোৱা 2 যোগ হৈ 3 হৈছে গতিকে 1 + 2 কিমান হৈছে 3 ঠিক তেনেকুৱা ধৰণে 3ৰ লগত কিমান যোগ কৰোতে 6 হৈছে চোৱা 3ৰ লগত 3 যোগ কৰোতে কিমান হৈছে 6 হৈছে নেক্সট চোৱা 6ৰ লগত কি যোগ কৰোতে 10 হ'ল 6ৰ লগত চোৱা 4 যোগ কৰোতে কিমান হৈছে 10 হৈছে নেক্সট চোৱা 10ৰ লগত কি যোগ কৰোতে 15টো হ'ল 10ৰ লগত যেতিয়া আমি 5 যোগ কৰিলো কিমান হৈ গ'ল 15 হ'ল ঠিক একে ধৰণে তোমালোকে নেক্সট চোৱা 15ৰ লগত যেতিয়া আমি 6 যোগ কৰিলো তেতিয়া আমি কিমান পালো 15ৰ লগত 6 যোগ কৰোতে কিমান আমি পালো 21 ঠিক একে ধৰণে 21ৰ লগত চোৱা 21ৰ লগত 7 যোগ কৰোতে আমি কিমান পালো 28 পালো চোৱা 28 এতিয়া এইটো চোৱা এইটো এটা কি হৈছে আৰহি প্ৰথমতে 2 যোগ হৈছে তাৰ পিছত 3 তাৰ পিছত 4 5 6 7 এনেকৈ যোগ হৈ গৈছে গতিকে ইয়াতে আমি নেক্সট সংখ্যাটো উলিয়াবৰ কাৰণে আমি ইয়াতে কি কৰিম নেক্সট সংখ্যাটো উলিয়াবৰ কাৰণে 28ৰ লগত কিমান প্লাস কৰিম 28ৰ লগত কিমান প্লাস কৰিম আমি 28ৰ লগত আমি 8 যোগ কৰি দিম বা প্লাস কৰিম কিমান পাম আমি 28ৰ লগত 8 প্লাস কৰিলে 36 পাম এই 36 টো আমি ইয়াতে সলিউশনত লিখিব লাগিব আশা কৰিছো কেনেকৈ আনসাৰ সমূহ উলিয়ালো বুজি পালা এতিয়া এই 36ৰ লগত কি যোগ কৰিম 36ৰ লগত আমি 9 যোগ কৰিম 36ৰ লগত যদি 9 যোগ কৰিম প্লাস কৰিম তেতিয়া কিমান পাম 45 পাম সেই 45 টো আমি কত লিখিম ইয়াতে লিখিম 45 নেক্সট আকৌ চোৱা 45ৰ লগত কিমান প্লাস কৰিম 45ৰ লগত আমি 10 প্লাস কৰিম 45ৰ লগত 10 প্লাস কৰিলে কিমান পাম আমি 55 পাম নেক্সট 55 টো আমি ইয়াতে লিখি ললো এতিয়া যেটো আমাৰ পাঁচটা সংখ্যা কৈছে আৰু যোগ কৰিব লাগিব আমি দা 55ৰ লগত আমি 11 প্লাস কৰিম 55ৰ লগত 11 প্লাস কৰিলে কিমান পাম আমি 66 পাম এই 66 টো আমি ইয়াতে লিখি ললো আৰু এটা সংখ্যা আমাক লাগে গতিকে নেক্সট আমি কি কৰিম এই 66ৰ লগত আমি কি কৰিম 12 প্লাস কৰিম 66ৰ লগত 12 প্লাস কৰিলে কিমান হ'ব 78 হ'ব গতিকে ইয়াত আমি লিখি লম 78 আশা কৰিছো কেনেকুৱা ধৰণে আমি আনসাৰ সমূহ উলিয়ালো বুজি পালা এইখিনি তোমালোকে ধুনিয়াকে লিখি লোৱা এতিয়া নেক্সট তোমালোকে চোৱা 5 নম্বৰটো 5 নম্বৰত আমাক কি দিছে এটো কি দিছে চোৱা বৰ্গ সংখ্যা
ইয়াতে চোৱা প্ৰথমতে আছে 1 তাৰ পিছত আছে 4 তাৰ পিছত আছে 9 তাৰ পিছত আছে 16 এতিয়া তোমালোকে চোৱাচোন আমি যদি 1 ৰ লগত 1 এটা পূৰণ কৰো 1 1 গুণ কিমান হ'ব 1 2 ৰ লগত যদি 2 আৰু এটা পূৰণ কৰো 2 দুগুণ কিমান হ'ব 4 চোৱাচোন এইটো প্যাটাৰ্নত মিলি গৈছে 2 দুগুণ 4 হ'ল তাৰ পিছত চোৱা 3 পূৰণ 3 3 3 গুণ কিমান হৈছে 9 তাৰ পিছত চোৱা 9 দিয়া আছে 9 দিয়া আছে হয়নে নেক্সট চোৱা 4 পূৰণ 4 4 4 গুণ কিমান হয় 16 এনেকুৱা ধৰণে 5 5 গুণ 25 5 5 গুণ হৈছে 25 6 6 গুণ 37 আৰু 7 7 গুণ কিমান হৈ যায় 7 7 গুণ হৈছে 49 ঠিক আছে এইটো এটা হৈছে আৰহি 7 7 গুণ কিমান 49 এতিয়া যেটো আমি 7 7 গুণলৈকে পালো এতিয়া আমি নেক্সট যেটো 5 নম্বৰৰ সলিউশন উত্তৰটো আমি কেনেকৈ উলিয়াম আমি 8 ৰ পৰা উলিয়াব লাগিব হয়নে চোৱা 7 7 গুণ 49 গতিকে 8 পূৰণ 8 লিখিম 8 পূৰণ 8 8 8 গুণ কিমান হ'ব 64 গতিকে ইয়াত আমি পৰৱৰ্তী সংখ্যা পাই গলো 64 নেক্সট চোৱা এইটোৰ পিছত আমি কিমান পাম 9 মানে 9 * 9 বা 9 গুণ কিমান 81 81 পালো ইয়াত কমা দি লিখা 81 তাৰ পিছত চোৱা আমি কি পালো 10 পালো যে 10 পূৰণ 10 10 পূৰণ 10 10 গুণ কিমান হ'ব 100 হ'ব গতিকে আমি ইয়াত কি লিখিলো ইয়াতে 100 লিখিলো তাৰ পিছত চোৱা 10 ৰ পিছত আমি কি পাও 11 পাও গতিকে 11 পূৰণ 11 তোমালোকে পূৰণ কৰিব নিশ্চয় জানাই 11 11 গুণ কিমান হ'ব 121 হ'ব গতিকে নেক্সট সংখ্যাটো আমি কিমান লিখিম 121 লিখিম তাৰ নেক্সট সংখ্যাটো আমি কেনেকৈ উলিয়াম চোৱা 12 12 পূৰণ 12 12 পূৰণ 12 কিমান হ'ব 144 হ'ব চোৱা 144 পালো আমি এই 144 টো ইয়াতে লিখি দিম এটোই হৈছে এই 5 নম্বৰটোৰ উত্তৰ আশা কৰিছো তোমালোকে বুজি পালা এতিয়া নেক্সট তোমালোকে চোৱা 6 নম্বৰটো 6 নম্বৰত কি দিছে তোমালোকে চোৱাচোন কি দিছে ঘন সংখ্যা দিছে ঘন সংখ্যা মানে কি চোৱা ইয়াত প্ৰথমতে 1 আছে ঘন সংখ্যা মানে যেনে চোৱা 1 পূৰণ 1 পূৰণ ইয়াতে আৰু এটা যদি 1 পূৰণ কৰো 1 গুণ 1 1 গুণ 1 ইয়াতে কি হ'ব 1 ঠিক তেনেকৈ নেক্সট কি আছে চোৱা 2 8 আছে 8 টো চোৱা আমি যদি এনেকৈ লিখো 2 পূৰণ 2 2 দুগুণ 4 4 দুগুণ কিমান হৈ গল 8 এনেকুৱা ধৰণে ঘন সংখ্যাবোৰ উলিওৱা হয় নেক্সট তোমালোকে ক্যালকুলেটৰত চোৱা 3 * 3 * 3 যদি আমি কৰো কিমান পাম 27 পাম ঠিক একে ধৰণে 4 * 4 * 4 যদি কৰো 64 পাম ঠিক আছে নেক্সট তোমালোকে চোৱা 5 * 5 * 5 কৰিলে কিমান পাম 125 পাম ঠিক একে ধৰণে যদি আমি 6 * 6 * 6 কৰো কিমান পাম চোৱা 200 আমি কিমান পালো 16 পালো ঠিক আছে তোমালোকে ইয়াত চোৱা শেষৰটো কি পাইছো আমি ইয়াত শেষত কি পাইছো 216 অৰ্থাৎ 6 * 6 * 6 কৰোতে কিমান পাইছো 216 এতিয়া ইয়াৰে নেক্সট সংখ্যাটো উলিয়াবৰ কাৰণে আমি কি কৰিম 7 * 7 * 7 কৰিম অৰ্থাৎ আমি কি কৰিম তিনিটা হাত পূৰণ কৰি যেটো আমি পূৰণফল পাম সেই পূৰণফলটো ইয়াতে আমি আনসাৰত লিখিম ঠিক আছে তোমালোকে পূৰণবোৰ কৰি চাবা তিনিটা 7 যদি আমি পূৰণ কৰো 343 আমি পাম সেইটো আমি ইয়াতে লিখিম 343 ঠিক আছে এনেকুৱা ধৰণৰ সংখ্যাবোৰকে ঘন সংখ্যা বুলি কোৱা হয় নেক্সট আমি যদি 8 * 8 কৰো এই তিনিটা তোমালোকে 8 পূৰণ কৰি চাবা তোমালোকে কিমান পাবা 512 তোমালোকে পাবা ঠিক আছে এই 512 টো আমি কত লিখিম ইয়াতে লিখিম 512 আৰু আমাক তিনিটা সংখ্যা লাগে গতিকে নেক্সট সংখ্যাটো উলিয়াবৰ কাৰণে কি কৰিম 9 * 9 * 9 কৰিম তিনিটা 9 যদি পূৰণ কৰো কিমান পাম আমি 729 পাম এই 729 টো আমি ইয়াতে লিখিম নেক্সট যদি আমি তিনিটা 10 পূৰণ কৰো 10 পূৰণ 10 তিনিটা 10 পূৰণ কৰিলে কিমান হ'ব 1000 হ'ব ঠিক আছে সেই 1000 টো আমি কত লিখিম ইয়াতে লিখিম ঠিক আছে নেক্সট তোমালোকে চোৱা 11 * 11 তিনিটা 11 যদি আমি পূৰণ কৰো কিমান পাম 1331 পাম সেই 1331 টো আমি ইয়াতে লিখি দিম 1331 গতিকে আশা কৰিছো তোমালোকে কেনেকুৱা ধৰণে অংকসমূহ কৰিলো তোমালোকে বুজি পাইছা নেক্সট তোমালোকে চোৱা 7 নম্বৰটো ইয়াতে কি দিয়া আছে চোৱা 1 দিয়া আছে তাৰ পিছত দিয়া আছে 2 3 5 8 13 আৰু 21 ইয়াত কি লিখা আছে চোৱা ইয়াত লিখা আছে বিৰহাংক সংখ্যা বিৰহাংক সংখ্যা কেনেকৈ উলিয়াই তোমালোকে তলত চোৱা মই তোমালোকক লিখি দিছো ভয় কৰিব নালাগে একেবাৰে সহজ হয় 1 ৰ লগত 2 যোগ কৰা 1 যোগ 2 1 ৰ লগত 2 যোগ কৰিলে কিমান পালো চোৱা 18 টো পালো এতিয়া 2 ৰ লগত 3 যোগ কৰা 2 যোগ
3 2 এ 3 হৈ গ'ল 5 চোৱা এই 5টো পালো এতিয়া 3 ৰ লগত 5 যোগ কৰা 3 যোগ 5 3 এ 5 হৈ গ'ল 8 চোৱা এইটো 8 পালো হয়নে এতিয়া 5 ৰ লগত 8 যোগ কৰিম 5 যোগ 8 5 প্লাস 8 কিমান হ'ব 13 চোৱা 13 পাই গলো এতিয়া কি কৰিম নেক্সট সংখ্যাটো উলিয়াবৰ কাৰণে 8 ৰ লগত 13 প্লাস কৰি দিম ঠিক আছে চোৱা ভয় কৰিব নালাগে একেবাৰে সহজ হয় 8 প্লাস 13 কিমান হ'ব 8 প্লাস 13 হ'ব 21 ঠিক আছে এতিয়া 21 ৰ পিছত কি হ'ব কেনেকৈ উলিয়াম ইয়াত থকা যে 13 আৰু 21 আছে এই দুটা আমি কি কৰিম প্লাস কৰি দিম চোৱা নেক্সট চোৱা আমি কি লিখিলো 13 প্লাস 21 13 ৰ লগত 21 জনি আমি প্লাস কৰো কিমান পাম আমি পাম 34 ঠিক আছে 34 লিখিলো ইয়াতে লিখিলো বা 34 আনসাৰত আৰু আমাক পাঁচটা সংখ্যা লাগে নেক্সট টু কেনেকৈ উলিয়াম এই 21 ৰ লগত আমি 34 টো কি কৰিম প্লাস কৰিম চোৱা 21 প্লাস 34 21 ৰ লগত 34 যদি আমি প্লাস কৰো কিমান পাম আমি 55 পাম গতিকে আমি 55 টো ইয়াতে লিখি ললো এতিয়া নেক্সট সংখ্যাটো আমি কেনেকৈ উলিয়াম 34 ৰ লগত 55 আমি যোগ কৰিব লাগিব ঠিক আছে 34 প্লাস 55 34 ৰ লগত যদি আমি 55 প্লাস কৰো তেতিয়া হলে কিমান পাম আমি 89 পাম গতিকে 89 ইয়াতে লিখি দিবা ঠিক আছে এনেকুৱা ধৰণে কৰিব লাগে এটা নেক্সট কি কৰিম 59 ৰ লগত 89 আমি প্লাস কৰি দিম চোৱা একেবাৰে সহজ হয় অলপমান তোমালোকে বুজি পালেই হ'ল 55 প্লাস 89 55 ৰ লগত 89 প্লাস কৰিলে কিমান পাম আমি 144 পাম এই 144 টো তোমালোকে ইয়াতে লিখিব লাগিব এতিয়া চোৱা শেষৰটো উলিয়াবৰ কাৰণে 144 ৰ লগত আমি কি প্লাস কৰিম 89 টো আমি প্লাস কৰি দিম ঠিক আছে 144 ৰ লগত 89 যদি তোমালোকে প্লাস কৰা অৰ্থাৎ যোগ কৰা 233 পাবা এই 233 টো তোমালোকে ইয়াতে লিখিব লাগিব ঠিক আছে এইখিনি হৈছে ইয়াৰে উত্তৰ এনে ধৰণে তোমালোকে আনসাৰসমূহ কৰিবা সম্পূৰ্ণ ভিডিওটো তোমালোকে আমাৰ মোবাইল এপত পাবা অনলি 100 रुपीसত তোমালোকে 1 ইয়াৰ ক্লাস কৰিব পাৰিবা এটা সাবজেক্টৰ গতিকে যিসকল ছাত্ৰ-ছাত্ৰীয়ে অনলাইন ক্লাস কৰিব বিচাৰে মোবাইল এপটো আমাৰ ডাউনলোড কৰি লোৱা আৰু যিসকল ছাত্ৰ-ছাত্ৰী আমাৰ WhatsApp চেনেলত ফলো কৰা নাই ফলো কৰি লবা সকলোবোৰ লিংক ডেসক্ৰিপচনতে পাই যাবা নেক্সট চোৱা তোমালোকে 8 নম্বৰটো ইয়াত কি আছে চোৱা 1 2 4 8 16 আৰু 32 আছে আইটো কি লিখা আছে চোৱা 2 ৰ ঘাত এতিয়া যদি পৰ যদি আমি 2 লিখো টু দি পাৱাৰ 2 কিমান হ'ব 2 ইনটু কি হ'ব 2 ইনটু 2 2 দুগুণ কিমান হ'ব 4 2 ইনটু 2 4 নেক্সট আমি যদি 2 ইনটু 3 কৰো 2 দি পাৱাৰ 3 অৰ্থাৎ চোৱা 2 ইনটু 2 ইনটু 2 2 দুগুণ 4 4 দুগুণ কিমান হ'ল 8 ঠিক আছে নেক্সট যদি আমি কৰো 2 টু দি পাৱাৰ 4 2 into 2 into 2 into 2 কিমান পাম চোৱা ইয়াত কিমান পালো 2 দুগুণ 4 4 দুগুণ কিমান পালো 8 পালো ইয়াত চোৱা 2 টু দি পাৱাৰ 4 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ কিমান পালো 8 দুগুণ পালো 16 চোৱাচোন মিলি গৈছে এনেকুৱা ধৰণে প্ৰথমতে কি পালো আমি 4 পালো তাৰ পিছত 8 পালো তাৰ পিছত 16 পালো এতিয়া আমি যদি 2 টু দি পাৱাৰ 5 কৰো কিমান হ'ব চোৱা 2 into 2 into 2 into 2 into 2 অৰ্থাৎ 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 16 দুগুণ কিমান হ'ব 32 হ'ব চোৱা নেক্সট আমি কি পালো 32 পালো গতিকে নেক্সট যি পাঁচটা আমাৰ পৰৱৰ্তী পাঁচটা সংখ্যা লিখিব দিছে এই পৰৱৰ্তী পাঁচটা সংখ্যা লিখিবৰ কাৰণে আমি কি কৰিম যেটো 2 টু দি পাৱাৰ 5 লৈকে আছিল এবাৰ 2 টু দি পাৱাৰ 6 লিখিম অৰ্থাৎ 2 into 2 into 2 into 2 into 2 আৰু এটা 2 হ'ব ঠিক আছে 2 দি পাৱাৰ চোৱা 6টা দুই আমি পূৰণ কৰিলো 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 16 দুগুণ 32 আৰু 32 ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 64 গতিকে এই 64 টো আমি বা 64 টো আমি ইয়াতে আনসাৰত লিখিব লাগিব গতিকে এনেকুৱা ধৰণে আনসাৰ বিলাক উলিয়াব তোমালোকে লাগিব নেক্সট কেটা তোমালোকে চাই যোৱা নেক্সট চোৱা মই ওপৰত লিখি দিছো 2 দি পাৱাৰ 6 ৰ পিছত আমি কি পাম 2 দি পাৱাৰ 6 ৰ পিছত আমি কি পাম 2 দি পাৱাৰ 7 ঠিক আছে চোৱা 2 দি পাৱাৰ 7 এটা কি কৰিব লাগিব 2 পূৰণ 2 পূৰণ 2 পূৰণ এনেকুৱা ধৰণে মই তোমাক লিখি লৈছো চোৱা তোমালোকে বুজিয়াবৰ কাৰণে মই এখিনি লিখি ললো নহলে ভিডিওটো বহুত দীঘলীয়া হৈ যায় 2 টু দি পাৱাৰ 7 মানে 2 7টা আমি পূৰণ কৰিব লাগিব 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 16 দুগুণ 32 32 দুগুণ 64 আৰু 64 যদি আমি 2 গুণ কৰো কিমান পাম 128 পাম এই 128 টো আমি ইয়াতে লিখিব লাগিব নেক্সট চোৱা 2 টু দি পাৱাৰ 8
গতিকে 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 16 দুগুণ 32 32 দুগুণ 64 64 দুগুণ কিমান হ'ব 128 128 ৰ লগত 2 পূৰণ কৰি তোমালোকে চাবা কিমান পাবা 256 তোমালোকে পাবা এই 256 টো তোমালোকে ইয়াতে লিখিব লাগিব ঠিক আছে ইমানবোৰ পূৰণ নকৰিলেও কথা নাই নেক্সট যেটো টু দি পাৱাৰ 9 ত আৰু এটা 2 পূৰণ হ'ব 256 ৰ লগত আৰু এটা 2 তোমালোকে পূৰণ কৰি চাবা ঠিক আছে সাইডত তোমালোকে পূৰণটো কৰিবা 200 এনেকুৱা ধৰণে পূৰণ কৰিবা 256 * 2 কিমান পাবা তোমালোকে 256 ৰ লগত 2 পূৰণ কৰিলে পাবা তোমালোকে 512 সেই 512 টো তোমালোকে লিখিব লাগিব ঠিক আছে 512 এনেকুৱা ধৰণে ইজিলি তোমালোকে কৰিব পাৰিবা এন্ড নেক্সট টু এনেকৈ উলিয়াম 512 ৰ লগত 2 পূৰণ কৰি দিম 512 ৰ লগত যদি আমি আৰু এটা 2 পূৰণ কৰো কিমান পাম আমি তোমালোকে পূৰণটো কৰি চোৱাচোন চোৱা 512 * 2 2 * 2 কিমান হ'ব 4 2 * 1 2 আৰু 5 * 2 কিমান হ'ল 10 অৰ্থাৎ কিমান পালো আমি 1024 পালো সেই 1024 টো তোমালোকে ইয়াতে লিখিব লাগিব এইটোৱে হৈছে কোৱেশ্চন নম্বৰ 8 ৰ আনসাৰ বিয়ৰ ঘাতৰ এইটো আনসাৰ হ'ব 64 128 256 512 আৰু 1024 ঠিক আছে নেক্সট তোমালোকে চোৱা 9 নম্বৰটো 9 নম্বৰত কি দিছে চোৱা প্ৰথমতে আছে 1 তাৰ পিছত 3 9 27 81 243 আৰু 729 দিয়া আছে আৰু ইয়াত লিখি থোৱা আছে 3 ৰ ঘাত 3 ৰ ঘাত লিখা আছে গতিকে ইয়াত তোমালোকে চোৱা 3 ইয়াত যদি এনেকুৱা ধৰণে আমি লিখো আগৰটো নিচিনাকে 3 * 3 3 * 3 কিমান হ'ব 9 হ'ব চোৱা ইয়াত 9 দিয়া আছে এতিয়া 3 3 to the power 3 অৰ্থাৎ 3 তিনিটা যদি আমি পূৰণ কৰো 3 * 3 * 3 3 3 গুণ 9 9 3 গুণ কিমান হ'ল 27 চোৱা ইয়াত 27 দি থোৱা আছে ঠিক আছে ইয়াত কিমান দি থোৱা আছে 27 চোৱা 3 to the power 4 মানে কিমান হ'ব চোৱা 81 পাবা তোমালোকে 3 4টা পূৰণ কৰি চাবা কিমান পাবা 81 3 to the power 5 মানে কিমান হ'ব 243 তোমালোকে পাবা তোমালোকে পূৰণ বিলাক কৰি চাবা তিনিটা 5 পূৰণ কৰি চাবা তাৰ পিছত 3 to the power 6 তিনিটা যদি 6 পূৰণ কৰা কিমান পাবা তোমালোকে 729 পাবা এতিয়া নেক্সট কেটা উলিয়াবৰ কাৰণে ইয়াৰ পিছৰ পাঁচটা উলিয়াবৰ বা পৰৱৰ্তী পাঁচটা উলিয়াবৰ কাৰণে কি কৰিম 3 to the power আমি কি কৰিব লাগিব 7 অৰ্থাৎ তিনিটো আমি কি কৰিব লাগিব 7টা পূৰণ কৰিব লাগিব তোমালোকে চোৱা 3 to the power 7 মানে 3 এনেকুৱা ধৰণে 7টা পূৰণ কৰি তোমালোকে উলিয়াব লাগিব চোৱা 1 2 3 4 5 6 7 3 3 গুণ 3 3 3 3 গুণ 9 9 3 গুণ 27 27 3 গুণ 81 হ'ব 81 81 3 গুণ কিমান হ'ব 243 243 হ'ব 243 ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব 729 হ'ব চোৱা 729 দি থোৱা আছে এতিয়া আৰু 729 ৰ লগত আমি 3 এটা পূৰণ কৰিব লাগিব 729 ৰ লগত যদি আমি 3 পূৰণ কৰো কিমান পাম তোমালোকে চোৱা 729 ৰ লগত যদি আমি 3 পূৰণ কৰো কিমান পাম 2100 আমি কিমান পাম 87 পাম তোমালোকে পূৰণটো কৰি চাবা এই 2187 সংখ্যাটো আমি ইয়াতে লিখিব লাগিব এতিয়া 3 to the power 8 কৰিবৰ কাৰণে ইয়াত তোমালোকে গোটেই কেইটাটো পূৰণ কৰি থকা সম্ভৱ নহয় এই 2187 ৰ লগত আৰু এটা তোমালোকে 3 পূৰণ কৰি চাবা কি কৰিবা তোমালোকে বহিত কৰি চাবা মই কৰি তোমালোক নেদেখাও 2187 ক তোমালোকে 3 ৰে পূৰণ কৰিবা পূৰণ কৰিলে তোমালোকে কিমান পাবা চোৱা 6561 তোমালোকে পাবা গতিকে 6561 ইয়াতে হ'ব তোমালোকে পূৰণবোৰ কৰি চাবা আৰু ইয়াতে তোমালোকে লিখিবা 6561 এতিয়া 3 to the power 9 কৰিব লাগিব কাৰণ পাঁচটা সংখ্যা আমাক লাগিব 3 to the power 9 কৰিলে কিমান পাবা 19683 তোমালোকে পাবা এই সংখ্যাটো তোমালোকে ইয়াতে লিখিব লাগিব 19683 ইয়াৰে নেক্সট টু অৰ্থাৎ 3 to the power 10 3 to the power 10 কৰিবৰ কাৰণে কি কৰিব লাগিব 3 10টা পূৰণ কৰিব লাগিব 3 যদি আমি 10টা পূৰণ কৰো গতিকে 3 to the power 10 কৰিলে আমি পাম 59049 আমি পাম সেইটো আমি ইয়াতে লিখিব লাগিব 59049 আৰু এটা আমি উলিয়াব লাগিব অৰ্থাৎ 3 to the power 11 অৰ্থাৎ 3 11টা পূৰণ কৰিব লাগিব 3 যদি আমি 11টা পূৰণ কৰো 177147 আমি পাম গতিকে ইয়াত তোমালোকে লিখিবা আশেষৰ সংখ্যাটো কি লিখিবা 177147 এইটোৱে হৈছে ইয়াৰে আনসাৰটো এনে ধৰণে তোমালোকে আনসাৰ বিলাক লিখিব লাগিব ঠিক আছে নেক্সট তোমালোকে চোৱা 10 নম্বৰটো 10 নম্বৰত কি দিছে চোৱা 10ৰ ঘাত উলিওৱা একেবাৰে সহজ কাৰণ চোৱা ইয়াত কি আছে 1 আছে তাৰ পিছত 10 আছে তাৰ পিছত 100 আৰু এটা শূন্য আমি বঢ়াই দিলে হৈ যাব ইয়াত চোৱা ইয়াত কি আছে চোৱা
একৰ পিছত কেইটা শূন্য আছে চোৱা এটা দুটা তিনিটা চাৰিটা পাঁচটা আছে গতিকে ইয়াৰ পিছত আমি কি কৰিম ছয়টা নেক্সট সংখ্যাটো লিখিবৰ কাৰণে একৰ পিছত ছয়টা শূন্য দি দিম 1 2 3 4 5 6 এইটো আনসাৰ হৈ গল ইয়াৰ নেক্সটটো উলিয়াবৰ কাৰণে ইয়াত ছয়টা শূন্য দিছো নহয় আৰু এটা শূন্য দি দিম একৰ পিছত সাতটা শূন্য দিম 1 2 3 4 5 6 7 ঠিক আছে ইয়াৰ নেক্সটটো উলিয়াবৰ কাৰণে কি কৰিম একৰ পিছত ইয়াত যেহেতু তিনিটা সাতটা শূন্য দিলো এবাৰ আঠটা শূন্য দিম 1 2 3 4 5 6 7 8 এটো হৈছে ইয়াৰ উত্তৰ নেক্সটটো কেনেকৈ পাম নেক্সটটো পাবৰ কাৰণে একৰ পিছত কি কৰিম ইয়াত কেইটা শূন্য দিছিলো আমি মনত কৰাচোন ইয়াত 6টা দিছিলো ইয়াত 7টা ইয়াত 8টা যদি ইয়াত কেইটা দিম 9টা দিম 1 2 3 4 5 6 7 8 9 আৰু শেষৰটোত কি দিম একৰ পিছত আমি 10টা শূন্য দিম 1 2 3 4 5 6 7 8 9 10 ঠিক আছে এইটো হৈছে ইয়াৰে উত্তৰ তোমালোকে 10 to the power 1 কৰিলে 10 হ'ব 10 to the power 2 কৰিলে 10 to the power 2 মানে কি 10 to the power 2 মানে কি আগৰ কেইটা নিচিনা 10 into 10 10 into 10 কিমান হ'ব 100 ঠিক তেনেকুৱা ধৰণে 1000 টো কেনেকৈ পালে 10 to the power 3 অৰ্থাৎ 10 into 10 into 10 কিমান হ'ল 1000 এনেকুৱা ধৰণে তোমালোকে আগৰটো কেইটাৰ নিচিনাকৈ অৰ্থাৎ 8 আৰু 9 নম্বৰ 2 ৰ ঘাত আৰু 3 ৰ ঘাত যেনেকৈ আমি কৰিলো ঠিক তেনেকুৱা ধৰণে 10 ৰ ঘাতটো তোমালোকে উলিয়াবলৈ পাৰিবা কিন্তু এইটো সহজ পদ্ধতিৰ কাৰণে এইটো পদ্ধতি তোমালোকক এইটো শিকাই দিলো দুটা পদ্ধতিৰে তোমালোকে কৰিব পাৰিবা এতিয়া তোমালোকে 11 নম্বৰটো চোৱা 11 নম্বৰত কি দিছে 3 দিছে 6 দিছে 9 দিছে 12 15 আৰু 18 দিছে আৰু কি দিছে ছয়টো একেবাৰে সহজ হয় 3 ৰ গুণিতক 3 ৰ গুণিতক মানে কি 3 ৰ যেটো যিখন পুৰণ নিয়মটা আছে সেইখন মনত থাকিলে তোমালোকে পাৰিবা যেনে চোৱা প্ৰথমতে কি আছে 3 দিয়া আছে 3 গুণ 3 3 দুগুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 3 6 গুণ 18 নেক্সটটো আমি কেনেকৈ উলিয়াম নেক্সটটো উলিয়াবৰ কাৰণে 3 6 গুণ যেটো 18 হ'ল 3 7 গুণ কিমান লিখিম 3 7 গুণ 21 3 8 গুণ 24 3 9 গুণ 27 3 10 গুণ 30 তাৰ পিছত 3 10 গুণৰ পিছত কি হ'ব 3 পুৰণ 11 3 11 গুণ কিমান হ'ব 33 গতিকে এইখিনি হৈছে কোৱেশ্চন নম্বৰ 2 ৰ আনসাৰখিনি আশা কৰিছো তোমালোকে বুজি পাইছা যে ছাত্ৰ ছাত্ৰী এতিয়াও ডাউট ৰৈ গ'ল তোমালোকে যদি আৰু এবাৰ দুবাৰ ভালদৰে ভিডিওটো চোৱা তেতিয়া নিশ্চয় তোমালোকে গ্যাৰান্টি দি কৈছো তোমালোকে বুজি পাবাই যদি বুজি পাইছা ভিডিওটো লাইক কৰি দিয়া আৰু এটা কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা যে তোমালোকে কোনখন ৰেষ্ট্ৰিক্টৰ পৰা ভিডিওসমূহ চাই আছা নেক্সট তোমালোকে চোৱা 3 নম্বৰটো 3 নম্বৰত কি দিছে যে সংখ্যাৰ আন কিছুমান আৰ্হি লিখিবলৈ চেষ্টা কৰা এই ওপৰত কে চোৱাচোন তালিকাত ইয়াৰ ওপৰত যিখন তালিকা অলপ আগত মই যিখন দেখালো সেই তালিকাখনৰ নিশ্চিত থকাৰ নিচিনা কিছুমান আৰ্হি তোমালোক লিখিবলৈ গৈছে গতিকে ইয়াৰ উত্তৰটো তোমালোকে এনে ধৰণে লিখিবা চোৱা আমাক যেটো আৰ্হি লিখিবলৈ গৈছে চেষ্টা কৰিব দিছে আমি লিখিব পাৰো এটা আৰ্হি 5 ৰ গুণিতক 5 ৰ গুণিতক আমি কি পাও 5 ৰ যেটো পুৰণ নেওতা আছিল 5 গুণ কিমান 5 5 গুণ কিমান 5 5 গুণ 10 5 3 গুণ 15 5 4 গুণ 20 5 5 গুণ 25 এনেকুৱা ধৰণে যদি আমাক আৰু গণিতক উলিয়াবলৈ লিখিব পাৰো 5 গুণ 30 5 7 গুণ 35 ঠিক আছে গতিকে এইটো এটা আৰ্হি আমি পালো ঠিক তেনেকুৱা মৌলিক সংখ্যাৰ আৰ্হি লিখিব পাৰো মৌলিক সংখ্যা গুলা যিবিলাক সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজে যেনে সংখ্যাবোৰক মৌলিক সংখ্যা বুলি কোৱা হয় যেনে 2 3 5 5 চোৱা যিবিলাক সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজে এনেকুৱা সংখ্যাবোৰক মৌলিক সংখ্যা বুলি কোৱা হয় গতিকে 5 ৰ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজে গতিকে এইটো মৌলিক সংখ্যা 7 টো মৌলিক সংখ্যা 11 মৌলিক সংখ্যা 13 মৌলিক সংখ্যা গতিকে কোৱেশ্চন নম্বৰ 3 যেটো আমাক আৰ্হি লিখিবলৈ দিছে এই দুটা আৰ্হি তোমালোকে ধুনিয়াকে লিখি দিব পাৰিবা আশা কৰিছো তোমালোকে ধুনিয়াকে বুজি পাইছা চোৱা কোৱেশ্চন নম্বৰ 4 আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো আমাক সুধিছে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা কি হ'ব আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা হ'ব 1 ঠিক আছে 1 লিখিবা এইখিনি আছিল আজিৰ এই ভিডিওটি সম্পূৰ্ণ ভিডিওটো তোমালোকে আমাৰ মোবাইল এপত পাবা 1 বছৰৰ কাৰণে অনলাইন ক্লাছ কৰিব পাৰিবা তোমালোকে মাত্ৰ 100 টকা যিসকল ছাত্ৰ ছাত্ৰীয়ে অনলাইন ক্লাছ কৰিব বিচাৰে আমাৰ মোবাইল এপটো ডাউনলোড কৰি ল'ব পাৰিবা আৰু তোমালোকে আমাৰ WhatsApp চেনেলত জয়েন কৰি ল'বলৈ নাপাহৰিবা লিংকসমূহ ডেসক্ৰিপচনতে পাবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা লগতে তোমাৰ বন্ধু-বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিবা আন কোনটো লেসনৰ বা কোনটো চেপ্টাৰৰ তোমালোক কোৱেশ্চন আনসাৰ লাগে বা সলিউশন লাগে কমেন্ট সেকশনত জনাবা